নমস্কাৰ মই নৱজিতে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো যিসকলে 4500 পদত এপ্লাই কৰিছিলে তেওঁলোকৰ ভেৰিফিকেশন লিষ্ট কেতিয়া ওলাব সেই সম্পৰ্কত মোক সুধি আছিল আৰু অৱশেষত ভেৰিফিকেশন লিষ্ট ওলাইছে পিডব্লিউডি প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত আৰু ইতিমধ্যে ইয়াত কি কোৱা হৈছে পিডব্লিউডি প্ৰাৰ্থীসকলে কি ডকুমেন্ট লৈ যাব লাগিব আৰু কেতিয়া যাবলৈ কিমান তাৰিখে বা কিমান তাৰিখলৈ ভেৰিফিকেশন হ'ব কোট হ'ব সবিশেষ তথ্য ইতিমধ্যে এই ভিডিওটো যোগেদি আপোনালোকে জানিবলৈ পাব আশা কৰো আপোনালোকে শেষলৈকে চাব Yet, it is for information of all concerned candidates for the post of teachers of LP and UP schools under the Director of Elementary Education, Assam against advertisement date to the 8 January 2025 who have applied under the category of PWD that the state level medical board consulted under the Guwahati Medical College and Hospital Guwahati 32 will examine the medical condition of the applicant as follows. আপোনালোকে নিশ্চয় বুজি পাইছে যে পিডব্লিউডি প্ৰাৰ্থীসকলৰ যেটো ভেৰিফিকেশন হ'ব যিসকলে এলপিইউপিৰ 4500 পদত এপ্লাই কৰিছে তেওঁলোকৰ ভেৰিফিকেশন জিএমচিএছতে হ'ব আৰু কোনটো ডেট ইতিমধ্যে ইয়াত উল্লেখ কৰিছে ডেটটো হৈছে যে 16/12/2025 to 18/12/2025 16 ডিসেম্বৰ তাৰিখৰ পৰা 18 ডিসেম্বৰ তাৰিখলৈকে তেওঁলোকৰ ভেৰিফিকেশন হ'ব টাইমটো দিয়া আছে 10 AM অনৱাৰ্ডছ 10 বজা পাই তেওঁলোকৰ ভেৰিফিকেশন ষ্টাৰ্ট হ'ব ভেন্যু দিয়া আছে অবস্টেট্ৰিক এণ্ড গাইনকলজি ডিপাৰ্টমেন্ট একাডেমিক হল ফাৰ্স্ট ফ্লোৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটেল ভঙাগড় আছে আপোনালোকে নিশ্চয় জানে যে তাতে আপোনালোকে যাব লাগিব আৰু কোনটো ডেট ইতিমধ্যে আপোনাৰ মনত আছে যে 16 ডিসেম্বৰ তাৰিখৰ পৰা 18 ডিসেম্বৰ তাৰিখলৈকে হ'ব তিনটাকৈ ডেট ইতিমধ্যে দিছে 16 তাৰিখটো যিসকলৰ আছে সেইসকলে ভেৰিফিকেশন যাব 17 তাৰিখত যিসকলৰ নাম ইতিমধ্যে আছে তেওঁলোকে যাব আৰু 18 তাৰিখৰো আছে কিছু সংখ্যকৰ নাম একেদিনাই গোটেইখিনি প্ৰাৰ্থীৰ ভেৰিফিকেশন নহয় তিনটাকৈ ডেটত আপোনালোক মাতিছে কাৰ নাম আছে ইতিমধ্যে এই লিষ্টখন আপোনালোকে লাভ কৰিব আপোনালোকৰ নাম যদি লিষ্টত নাই তেতিয়াহলে ভেৰিফিকেশন না যাব লিষ্টত নাম থকা সকলে ভেৰিফিকেশন যাব ঠিক আছে এতিয়া আপোনালোক কি ডকুমেন্ট লগত লৈ যাব লাগিব সেই সম্পৰ্কে আপোনালোকে জানিলটো অতি দৰকাৰী ইয়াত কোৱা হৈছে যে নাম্বাৰ 1 আছে all the candidates are requested to bring all disease and treatment related document in original and one photocopy set আপোনালোকৰ যদি অন্যান্য ডিজি বেমাৰো আছে তেতিয়াহলে আপোনালোকে লৈ যাব লাগিব আৰু লগতে যিখন আপোনালোকৰ মেইন সাৰ্টিফিকেট আপোনালোক যে পিডব্লিউডি যে যিখন সাৰ্টিফিকেট আপোনালোকে লাভ কৰিছে পিডব্লিউডি প্ৰাৰ্থী হিচাপে সেইখনটো নিবই লাগিব বাকি অন্যান্য যদি বেমাৰ আছে তাৰো ডকুমেন্ট লৈ যাব লাগিব আপোনালোকে আৰু অৰিজিনাল নিব লাগিব আৰু ওৱান ফটোকপি সেট এটা ফটোকপি সেট আপোনাক বনাই লৈ যাব ঠিক আছে জেৰক্স কপি এটা লৈ যাব দুই নম্বৰত কোৱা হৈছে যে আপডেটেড ইনভেষ্টিগেশন ৰিপোৰ্ট not more than 3 month old মানে 3 মাহতকৈ বেছি হ'ব না লাগিব ইনভেষ্টিগেশন ৰিপোৰ্টটো লৈ যাব লাগিব from reported laboratory should be attested reported laboratory ফালৰ পৰা attested কৰা হ'ব লাগিব ফটোকপিটো in original and one photocopy set মানে অৰিজিনাল লৈ যাব লাগিব আৰু এটা ফটোকপি সেটও লৈ যাব লাগিব 3 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড in original and photocopy আধাৰ কাৰ্ড অৰিজিনাল লিব লাগিব আৰু ফটোকপিও লৈ যাব লাগিব 4 নম্বৰত কোৱা হৈছে all the candidates are also direct to collect the hospital registration card from OPD counter number 3 and 4 and report to medical board at 9:30 AM positively আপোনালোকে 9:30 আপোনালোকে গৈ কালেক্ট কৰিব লাগিব কি কালেক্ট কৰিব লাগিব আপোনালোকে নিশ্চয় বুজি পাইছে যে হস্পিটেলৰ যেটো ৰেজিষ্ট্ৰেচন কাৰ্ডটো আপোনালোকে কালেক্ট কৰিব লাগিব OPD কাউন্টাৰ নাম্বাৰ 3 আৰু 4 পৰা হেৰো তাতে আপোনালোকে লাভ কৰিব মেডিকেললে আপোনালোকে লাভ কৰিব জিএমচি জতে মানে হস্পিটেল ৰেজিষ্ট্ৰেচন কাৰ্ডটো লাগিব আৰু কোপৰা ল'ব লাগিব OPD কাউন্টাৰ নাম্বাৰ 3 and 4 পৰা ঠিক আছে এখিনি আপোনালোকে জানিবলগীয়া আছিল আৰু কথা হ'ল যে আপোনালোক কেইজন প্ৰাৰ্থী ইয়াত নাম উল্লেখ কৰিছে সেই সম্পৰ্কে আপোনালোকে এবাৰ লিষ্টটো চাই লওক 246 গৰাকী প্ৰাৰ্থীৰ নাম ইতিমধ্যে আছে তেওঁলোকে নামখিনি চাব আৰু তেওঁলোকে ভেৰিফিকেশন যাব ইয়াত আপোনালোকৰ ফাদাৰছ নেম থাকিব ডেট থাকিব আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰও থাকিব সিএল নং এখিনি সকলো চাই লওক যি জানিবলগীয়া আছে আপোনালোকে যদি নাজানে খুদিব কমেন্টত সেই সম্পৰ্কে মই জনাইলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে এই যিখন নোটিছ যদি আপোনালোকৰ হাতত নাই তেতিয়াহলে আপোনালোকে মেছেজ কৰিব মই নিশ্চয় আপোনালোকক দি দিম ঠিক আছে যিসকল নাম ইতিমধ্যে আছে ইয়াত সেই সকলটো যাবই লাগিব মাস্ট বি এখিনি জানাবলগীয়া আছে যদি কিবা ক'বলগীয়া আছে নিশ্চয় কমেন্ট সেকশন লিখিব আৰু লগতে আৰু এটা কথা জানাব বিচাৰিছে যে
জেনেৰেল যেটো ভেৰিফিকেশন লিষ্ট কেতিয়া প্ৰকাশ কৰিব সেই সম্পৰ্কে মোক বহুতে সুধি আছে জেনেৰেল ভেৰিফিকেশন লিষ্টটো মানে আপোনালোকৰ 25 তাৰিখৰ ভিতৰত আপোনালোকে লাভ কৰিব ডিসেম্বৰ 25 তাৰিখৰ ভিতৰত আপোনালোকে লাভ কৰিব লাগে যেহেতু ইয়াত 18 তাৰিখলৈকে যেটো ভেৰিফিকেশন হ'বই পিডব্লিউ প্ৰাৰ্থীসকল তাৰ পিছতেই জেনেৰেল ভেৰিফিকেশন লিষ্ট পাবলিছ কৰিব এইখিনি জনাবলগীয়া আছে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয় আই